নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ খবৰটো বাৰু আপোনালোকে পালেনে? ভয়ংকৰ দুৰ্ঘটনাত পতিত কৰিশ্মা নাথ কেনেকৈ কি হ'ল সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। এই খবৰটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো। হয়, নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশন কৰি থাকোঁতে এই দুৰ্ঘটনাত পতিত হয়। তেখেতে নাগাৰা নাম পৰিৱেশন কৰি থাকোঁতেই হঠাতে পিছলি পৰে আৰু অলপ দুখ পায়। বন্ধু বান্ধৱীসকল, আপোনালোকেও প্ৰাৰ্থনা কৰিব তেখেত যে সোনকালে ভাল হৈ উঠে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানখিনি। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।